নিজৰ মাটি বেদখল কৰাৰ প্ৰশ্ন কেনেকৈ আহিল? সম্পূৰ্ণ নথিপত্ৰ দেখুৱাই ভূমি বেদখলৰ অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ লখিমপুৰ জিলাৰ ঘিলাগুৰিৰ মহম্মদ ৰবিউল আৱালৰ। উত্তৰ লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত ৰাওনাপুৰত মহম্মদ ৰফিকুল ইছলামে ৰবিউল আৱালৰ বিৰুদ্ধে আনিছিল ভূমি বেদখলৰ গুৰুতৰ অভিযোগ। ৰবিউল আৱালৰ লগতে আন কেইবাজনৰ বিৰুদ্ধে দাখিল কৰা হৈছিল উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ। সংবাদ মাধ্যমৰ সন্মুখত সম্পূৰ্ণ নথি পত্ৰ দেখুৱাই ৰবিউল আৱালৰ দাবী তেওঁ ভূমি বেদখল কৰা নাই। যি ভূমিক লৈ বিবাদ হৈছে সেই ভূমি তেওঁ সম্পূৰ্ণ নিজৰ। যিগৰাকীয়ে ভূমি বেদখলৰ অভিযোগ আনিছে সেই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু দুৰ্ভাগ্যজনক। আইনে তেওঁক ন্যায় প্ৰদান কৰিব বুলি ৰবিউল আৱালে সম্পূৰ্ণৰূপে বিশ্বাস ৰাখিছে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। তেওঁলোকে মোৰ ওপৰত অভিযোগ দিছে, এইটো আইনৰ ওপৰত ভালে হৈছে। আমি বিচাৰিছিলোঁ আইনৰ ওচৰত যাবৰ কাৰণে। তেওঁলোকৰ ওপৰত আপুনি এটা অভিযোগ আগতে দিয়া হৈছিলে, তেওঁলোকক মাতিছিলে, তেওঁলোকে সংগঠন অহা নাই। পুনৰ মই আজি এসপ্তাহ 10 দিন আগতে পুনৰ তেওঁলোকৰ ওপৰত 3টা মানুহৰ ওপৰত মই অভিযোগ দিছোঁ। ছাৰে মাতিছিলে, তেওঁলোকে যিকোনো এটা কাগজ লৈ গৈছিলে, জেবি কপি। ছাৰে কৈছে এইটো কপি দি নহ'ব, আপোনালোকে গোটেই তথ্যবিলাক লৈ পিনি আপোনালোক গোটেই মানুহবিলাক আহক। মাতিছিলে, মাতাৰ পিছত যাম বুলি কৈ পিনি আৰু 2 দিন ছাৰে মাতিছে, মোৰ আগতে মাতিছে আৰু তেওঁলোকে সময় দিছে দিনৰ 11টাত যাম বুলি, কপি দি যোৱা নাই মাটিটো। আৰু তথ্যভিত্তিতে মোৰ মাটিটো মোৰ ককা যুগৰ মাটি হয়। ককাই তেওঁৰ লগত হেৰিৰ পৰা কিনি লৈছিলে, মমতাজ আলীৰ দেউতাৰ পৰা কিনি লৈছে, জোনালী মুন্সিৰ পৰা। জোনালী মুন্সিৰ পৰা কিনি লোৱাৰ পিছতে তেওঁলোকৰ পৰা কিনি লোৱা মাটি আকৌ তেওঁলোকে আমাৰ মাটিটো দখল কৰি ৰাখিছে। আৰু বৰ্তমান আমাৰ মাটিটো আমাৰ দেউতাহঁতৰ নামত নামজাৰি আছিলে। নামজাৰি হোৱাৰ পিছতে উত্তৰ দিয়াৰ পিছত মোৰ নামত মই উঠাইছোঁ। মোৰ মাটিটো মই বাউণ্ডেৰী মাৰিলোঁ। বাউণ্ডেৰী মাৰাৰ পিছতে আজি তেওঁলোকে আকৌ অভিযোগ দিছে যে তেওঁলোকৰ মাটি মই বেদখল লৈছোঁ বা হেৰি কৰি লৈ পিনি কৈছোঁ। তেতিয়া ছাৰ আহিছিলে, মোক মাতি থৈ গৈছে। মই গোটেই এভিডেঞ্চ পাতি হৈ লৈ গৈ আছোঁ মই ছাৰক দেখাবৰ কাৰণে। কাগজ পত্ৰ আপোনাৰ ওচৰত আছে? সকলো মোৰ ওপৰত আছে। ৰেজিষ্টাৰ দলিললৈকে আছে, 1972 দলিল হয়। আৰু অফলাইনত আপোনাৰ জেবি কপি আছিলে মোৰ লগত, আৰু অনলাইনত জেবি কপি আছে। এতিয়ালৈকে ৰিচেণ্টলি আপ টু ডেট কপিটো আছে, 2025ৰ আপ টু ডেট কপি মোৰ লগত আছে। খাজনা ক্লিয়াৰো আছে মোৰ লগত, আৰু সকলো দলিল নথি পত্ৰ সকলো মোৰ লগত আছে। কি ভিত্তিত মাটিটো দাবী কৰিছে? তেওঁলোকে ভিত্তিত মানে এইটোৱেই, আমাৰ ককাই 2টা বিয়া পতা। আমাৰ সৰু আইতাজনী তাক থোৱা হৈছিলে। আইতাজনী টকাৰ লগতে কিবা এটা জগা লৈ পিনি বাপেৰ ঘৰত গুচি গৈছিলে। গুচি যোৱাৰ পিছতে মানে তেওঁলোকৰ পৰা কিনি লোৱা মাটিটো তেওঁলোকে আকৌ পুনৰ কিছুমান দিনৰ পিছতে তেওঁলোকে আকৌ বেদখল লৈ দিছে, জেৰা মাৰি দিছে। জেৰা মাৰি দিছে তেনেকৈ তেওঁলোকৰ পৰা আগৰ পৰা মানে চলি আছে, মুখামুখি চলি আছে। তেওঁলোকে নিদিয়ে, বস্তু নিদিয়ে। মাজতে আমি আকৌ পিছফালে খেতিও কৰিছোঁ। আমি পিছফালৰ পৰা খেতি কৰি পিনি মানে আমাৰ হেৰিটো কৰি আনিছোঁ মাটি আহিছে। তেতিয়াও অকণ কাজিয়া হৈছে মাটি আপোনাৰ আমাৰ ৰেজিষ্টাৰ দলিলৰ মতন ককালোৱা ৰেজিষ্টাৰ দলিলত আছে আপোনাৰ 2 বিঘা মাটি, মেডি পটা মাটি। আৰু লগতে আৰু এজন মানুহ মাটি মাৰি আছিলে। আমাৰ টোটেল মাটিৰ নামটো আছে আপোনাৰ মাটি আছে 3 বিঘা 1 কঠা 44 মাটি। আৰু এজন মানুহৰ পৰা 1 বিঘা আমাৰ ককাই লোৱা আছিলে। একেটা পটাৰ দাগৰ মাটি হয়। দাগ নম্বৰ হৈ গৈছে আপোনাৰ 382, পটা নম্বৰ হৈছে 38। এতিয়া পুৰণা দাগ নম্বৰ হৈছে 400, 1972 দাগ নম্বৰ হৈছে 400। এতিয়া আজি আপোনালোকে ঘৰ বনাব যাওঁতে এইটো হেৰি হ'ল নেকি? আজি আমি যেতিয়া বাউণ্ডেৰী মাৰিব গৈছোঁ, আমাৰ মাটিটোত বাউণ্ডেৰী মাৰিছোঁ, তেওঁলোকে বাধা প্ৰদান কৰিছিলে। তেওঁলোকে কোনো অহা নাছিলে যিহেতু আমি বাউণ্ডেৰী মাৰোঁতে। তাৰপিছত আপোনাৰ অকণ পিছতে মই গম পালোঁ 1টামান বজাতে তেওঁলোকে কেছ কৰে। আমাৰ সদৰ থানাৰ পৰা PSI ফোন কৰিছিলে মোলৈ যে তোমালোকে এনেকৈ কৈছে, হয় মোৰ মাটি মই হেৰি বাউণ্ডেৰী মাৰি আছোঁ। কৈছে ৰ'বা, কমপ্লেইন এটা পৰিছে, তোমালোকে নকৰিবা। তেতিয়া অকণ পিছতে 10-15 মিনিট পিছতে ছাৰ আহিলে, মোক মনা কৰিলে, মই বাউণ্ডেৰী অফ কৰিলোঁ। ছাৰে মোক এভিডেঞ্চ লৈ মই থানাত মাতিছে, মই থানাত গৈ আছোঁ ইতিমধ্যে। এতিয়া কি ক'ব, যিহেতু আপোনালোকৰ ডকুমেণ্টছ আছে ন? যিহেতু মোৰ গোটেই সকলো মোৰ ডকুমেণ্টছ ক্লিয়াৰ আছে। প্ৰশাসনৰ চাক যদি ন্যায়পালিকাই যদি আপোনাৰ বিচাৰ কৰি পিনি যদি মোৰ সম্পত্তি মানে পিতৃ সম্পত্তি যদি হয়, তেতিয়াহ'লে মোক ন্যায় কৰি দিয়ক। মই এইটো বিচাৰোঁ। আৰু সকলো অসমবাসী ৰাইজৰ আপোনালোকৰ মাধ্যমে এইটো বিচাৰিছোঁ যে যিটো ন্যায়টো মোৰ লাগে। যদি মোৰ হয় মোক দিব লাগে, যদি তেওঁলোকৰ হয় তেতিয়া দিব লাগে।